নমস্কাৰ চাই আছে গ্লোবেল এনি ষ্টুডিঅ'ত মই কাকু গুৰেশ্বৰ বিষ্ণুৰ অভাৱ ভৱনত কুলদীপ ৰাজবংশী ফেন ক্লাবৰ স্বাধীনতা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠান উদযাপন নিশা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী ধ্যানী মোহনৰ লগতে কেইবাগৰাকীও আগশাৰীৰ কণ্ঠশিল্পীৰ গীতেৰে জীপাল কৰি তোলে অনুষ্ঠান নৱগঠিত গুৰেশ্বৰ বিধানসভাৰ বিভিন্ন অঞ্চলৰ পৰা অহা অতিথিয়ে অনুষ্ঠান উপভোগ কৰি ফেন ক্লাবটোক প্ৰশংসাৰে উপচাই পেলায় উল্লেখ্য যে এই স্বাধীনতা দিৱসৰ দিনাই ক্লাবটোৰ মুখ্য পৃষ্ঠপোষক কুলদীপ ৰাজবংশীৰ জন্মদিনো আছিল কুলদীপ ৰাজবংশীৰ ফেন ক্লাবৰ সহযোগত আজি ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন হৈছে আৰু মই অসমবাসী ৰাইজক স্বাধীনতা দিৱসৰ বহুত কামনা আৰু বহুত লগ জনাইছোঁ আচলতে আজি মই প্ৰথমবাৰৰ কাৰণে গুৰেশ্বৰ আহিছোঁ আৰু ইয়াত আহি বহুত বেছি ভাল লাগিছে আৰু এতিয়া মই গম পাইছোঁ জানিব পাৰিছোঁ যে আমাৰ এই অঞ্চলখনত গুৰেশ্বৰ অঞ্চলখনত ইমান এজন ভাল প্ৰতিনিধি এজন ভাল যুৱক আগবাঢ়ি আহিছে আমাৰ এই ৰাইজৰ কাৰণে এই গুৰেশ্বৰ ৰাইজৰ কাৰণে আশা কৰোঁ এই সকলো গুৰেশ্বৰবাসী আৰু লগতে আমাৰ অসমবাসীয়ে তেখেতক মৰম আৰু সহযোগ আগবঢ়ায় তাকে বহুত ভাল লাগিলে আজি আহি গুৰেশ্বৰবাসীক লগ পালোঁ মানুহখিনিক লগ পালোঁ ইমান সহজ সৰল বহুত ভাল লাগিল তেখেতে বৰ্তমানলৈকে ৰাইজৰ সহায়ো বহুতখিনি পাইছে হয় দেখি পাইছোঁ যে ইমান মৰম আৰু ইমান আদৰ কৰে তেখেতক বহুত ভাল লাগিছে আৰু আশা কৰোঁ আগন্তুক দিনতো তেখেতে এনেকেই মৰম আৰু সহযোগ পাই আপোনাৰ আগন্তুক কিবা পৰিকল্পনা মানে কি আৰু জীৱনত মানে যি ভাল লাগে কৰি গৈ থাকিব লাগে নহয়নে যেনেকৈ মই অভিনয় কৰি ভাল পাওঁ মই কৰি গৈ আছোঁ পঢ়িও আছোঁ লগতে এনেকুৱা নহয় যে মই কিবা কৰিম যিখিনি মোৰ ভাল লাগে সেইখিনি কৰি আগবাঢ়ি জীৱনটো কটোৱাটোৱে মই ভাবোঁ মোৰ এটি পৰিকল্পনা ৰাইজক কি ক'ব মই তেখেতসকলক সুখ আৰু শান্তি কামনা কৰিছোঁ আৰু তেখেতসকল তেনেকৈ আৰু আগবাঢ়ক এই গুৰেশ্বৰ অঞ্চলখন আৰু আগবাঢ়ক কুলদীপ ৰাজবংশীৰ সহযোগত আৰু আগবাঢ়ক তাৰে কামনা আৰু আকৌ যাতে মই এই ঠাইডোখৰলৈ আহিব পাৰোঁ তাৰে মোৰ আশা কৰোঁ মই আকৌ মোক তেখেতসকলে মাতে আপোনালোকে মাতে গুৰেশ্বৰবাসীয়ে মাতে মই আহোঁ ইয়াত সকলোকে লগ পাওঁ তাকে যিহেতু আপুনি এগৰাকী সংগীত শিল্পী আগন্তুক কিবা পৰিকল্পনা সংগীত শিল্পী আৰু চিনেমা মোৰ আহি আছে দুখনমান আৰু নেক্সট ইয়েৰ এই বছৰটো নাহে নেক্সট ইয়েৰ আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকে দেখি ল'ব নতুন মোৰ চিনেমা আহি আছে চাব দেই পোনপ্ৰথমতে মই সমগ্ৰ ভাৰতবাসীক লগতে আমাৰ সমগ্ৰ অসমবাসীক ৭৯তম যি আমাৰ স্বাধীনতা দিৱস হয় তাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি হয় মোৰ জন্মদিন হয় আৰু মোৰ জন্মদিনৰ লগতে বিশেষকৈ আমি স্বাধীনতা দিৱসটো উদযাপন কৰিবলৈ মোৰ ফেন ক্লাবৰ তৰফৰ পৰা এটা বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিলে আৰু ইয়াৰ জৰিয়তে আমাৰ গুৰেশ্বৰ অঞ্চলৰ যিখিনি আমাৰ সুপ্ত প্ৰতিভা আছে আৰু আমাৰ যিখিনি প্ৰতিভা আছে তেওঁলোকক আমি এখন মঞ্চ দিয়াৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে যদি ইয়াত চাই গোটেইবোৰ আমাৰ গুৰেশ্বৰৰ শিল্পীকে দেখিবলৈ পাব সকলোৱে এখন মঞ্চ পাইছে নিজৰ প্ৰতিভাবোৰ বিকশিত কৰাৰ বাবে আৰু সেয়া কৰিবলৈ পাই আমি সঁচাকৈ ধন্য যথেষ্ট ৰাইজৰ মাজত গৈছে বা ৰাইজৰ সঁহাৰি পাইছে ৰাইজে আপোনাৰ লগত ধুনীয়াকৈ ওলাই আহিছে আপুনিও ৰাইজৰ মাজত গৈছে এই ক্ষেত্ৰত সেয়াটো মই ৰাইজৰ মৰম বুলিয়ে ক'ব লাগিব আৰু বিশেষকৈ মই ক'বলৈ গ'লে মইতো গুৰেশ্বৰৰে এজন সন্তান হয় সৰুৰে পৰা মোক ৰাইজে দেখি আহিছে মই কেনেদৰে ডাঙৰ দীঘল হৈছোঁ কেনেদৰে মই জীৱন সংগ্ৰাম কৰিছোঁ সমগ্ৰ গুৰেশ্বৰবাসী ৰাইজে দেখা পাইছে সেয়া হয়তো মোৰ প্ৰতি তেওঁলোকৰ কিছু পৰিমাণে মৰম ভালপোৱা আছে আৰু সেই মৰম ভালপোৱাৰ প্ৰতি সঁহাৰি জনাই সকলোৱে আগবাঢ়ি আহিছে আৰু মোৰো সেয়া দেখি আৰু শুনি খুবেই ভাল লাগিছে কুলদীপ ৰাজবংশী ফেন ক্লাবৰ উদ্যোগত গুৰেশ্বৰবাসী অঞ্চলক গুৰেশ্বৰ সমষ্টিবাসী অঞ্চলত বহুখিনি সহায় সহযোগিতা কৰি অহা দেখা গৈছে বহুখিনি আৰ্থিক অনাটনৰ মাজত থকা ব্যক্তিক সহায় কৰি থকা আমিও দেখা পাইছোঁ এই ক্ষেত্ৰত এয়া মোৰ ফালৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস হয় কাৰণ মই নিজেও খুব ধনী ঘৰৰ ল'ৰা নহয় মই অতি জীৱনত বহুখিনি সংগ্ৰাম কৰি আগবাঢ়িছোঁ আৰু এতিয়াও আগবাঢ়ি গৈ আছোঁ সেয়ে মই এতিয়া যদি মোৰ অতীতলৈ ঘূৰি চাওঁ মই দেখিবলৈ পাওঁ মই কেনেদৰে অতিবাহিত কৰি আছিলোঁ সেই দিনবোৰ আৰু এইবোৰ দেখি বা ভাবি মোৰ খুবেই বেয়া লাগে আৰু সেয়েহে ময়ো যাতে মই লাইফত যিবোৰ চাফাৰ কৰিছিলোঁ
সেইবোৰ যাতে কোনো ষ্টুডেণ্টে চাফাৰ নকৰে তাৰ বাবে মোৰ ফালৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। বৰ বিশেষ একো কৰা নাই, কিন্তু যিমানখিনি পাৰোঁ নিজৰ খাদ্য অনুসাৰে মই সহায় কৰিব প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতলৈও ৰাখি যাম। গোৰেশ্বৰৰ লগতে আপুনি সমগ্ৰ তামোলপুৰ জিলাতে বহুত জনপ্ৰিয় হৈছে, এই ক্ষেত্ৰত কি ক'ব? সেয়া ৰাইজৰ মৰম বুলি ক'ব লাগিব। ৰাইজৰ মৰম আৰু লগতে আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, তেনেকৈ হয়তো সমগ্ৰ তামোলপুৰবাসীয়ে মোৰ খবৰ পাইছে আৰু এয়া মোৰ বাবে মই গৰ্বিত। আপুনি যিষাৰ কথা ক'লে এইষাৰ শুনি মই গৰ্বিত আৰু আশা কৰোঁ যে এনেদৰে আৰু মই ৰাইজক ভৱিষ্যতলৈও গোৰেশ্বৰে নহয় বা তামোলপুৰে নহয় সমগ্ৰ অসমক যাতে মই এটা সময়ত এনেদৰে সহায় সহযোগিতা আগবঢ়াব পাৰিম। গোৰেশ্বৰবাসীয়ে আপোনাৰ পৰা কিবা এটা নতুনত্ব বিচাৰিছে আমি গম পাইছোঁ, সেইটো আপুনি কেনেধৰণে ল'ব? তেনেদৰেতো মোক এতিয়ালৈকে কোনেও একো কোৱা নাই। যদিহে তেওঁলোকে কিবা বিচাৰিছে, যদি ৰাইজে তেনেদৰে কিবা বিচাৰে ভৱিষ্যতে, মই এয়া বিবেচনা কৰি চাম। সমাজ সেৱাৰ জৰিয়তে যদি আপুনি এটা ভাল প্লেটফৰ্ম পায়, তেতিয়াহ'লে ভৱিষ্যতে আপুনি কেনেধৰণে কি পৰিকল্পনা কৰিব? এতিয়াতো সম্প্ৰতি মই সমাজ সেৱাৰ ওপৰতেই গুৰুত্ব দি আছোঁ। ভৱিষ্যতত মোৰ তেনেকুৱা একো পৰিকল্পনা মই এতিয়ালৈকে হাতত লোৱা নাই। এতিয়া মোৰ লক্ষ্য এটাই, কেনেদৰে মই সমাজ সেৱা কৰি কিমান দূৰ আগুৱাই যাব পাৰোঁ, কিমান দূৰ সমাজৰ নিপীড়িত নিষ্পেষিত মানুহবোৰক কেনেদৰে মই আগুৱাই লৈ যাব পাৰোঁ, সেয়াই প্ৰয়াস এতিয়ালৈকে অব্যাহত ৰাখিছোঁ আৰু ৰাখি যাম। আৰু ভৱিষ্যতৰ কথাটো কোনেও একো ক'ব নোৱাৰে। আজি মই যি ভাবি আছোঁ এইটো কাইলৈ হয়তো মোৰ থিংকিং চেঞ্জ হৈ যাব পাৰে, যেনেদৰে আপোনালোকৰো হৈছিলে বা সকলোৰে হৈ থাকে। আমি 4-5 বছৰ আগতে কি ভাবিছিলোঁ, সেয়া এতিয়া আমি এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত কিছুমান কাৰ্য কৰি আছোঁ। গতিকে ভৱিষ্যতৰ কথা মই এতিয়া ক'ব নোৱাৰিম, কিন্তু সম্প্ৰতি মই সমাজ সেৱাৰ ওপৰতে মই